নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। যোগ ধৰ্মৰ কথন প্ৰথম খণ্ড। ৰাম পুচন্ত শুক্ৰত পুনু নিপেম নেগুণী চেদিও শয় ছয় মূৰম হামুনি কলিত লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে বাহে পাপ পৰ্বত আকাৰ কলিত পাতকে লোক হৈ বেজৰ জড়িত নোপজিবে পাত্ৰ কিৰ ভকতি কিঞ্চিত দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপ নকৰান্ত বাত নাহিয়ে কুজন পাপ নষ্ট নভুলে কৃষ্ণ কনা যায় মতি কি মতে তৰিবে লোক কলিত দুৰ্গতি কলিৰ চেষ্টা শুনি স্থিৰনো শিকাই কহে হাৰ গুৰু তৰণ পাই কোনোবা পৰম ধৰ্ম অধৰ্ম কলিত কহিও ক গুৰু মোৰ স্থিৰ চিত্ৰ কালৰূপে ঈশ্বৰৰ গতিকে নথান আতি পলয়ৰ কহিও কোন মান কোন যুগ ধৰ্ম মৃত্যু চাৰিও যুগৰ কহিও গোচুক মোৰ সংশয় মনৰ অন্তৰকালে গতি ভৈলা তুমি মহাভাগ কত পুণ্য কৰি সুধিবা কপাল লাগ দিও পৰিশ্ৰে নামক কৃপাদৃষ্টি চাই তোমাৰ আমাৰ কথা ইমানে যাই শুনিয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন শুনি অনিপতি যুগ ধৰ্মৰ লক্ষণ সত্যত আছিলা ধৰ্ম হিস্ত্ৰ ভাবে তপ সত্য দয়া দান থাকে চাৰি পাৱি সিকালৰ লোক মানে সবে কৰোণ
শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছে সবে গুণ সবে কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মাতে খেৰতি সমস্ততে সমবোধ সবাৰ হাতো আছিল ঈশ্বৰ মহাজ্ঞান হৰি ভকতিত পৰে নজানিলাৱান স্থিৰ বুদ্ধি কৰে সবে হৰিকে সে ধ্যান এতেকে চাৰিও জাতি উত্তম সমান তেতাত পাইলে আশী কিঞ্চিত প্ৰমাদ ভাঙিলে কয় অধৰ্মে ধৰ্মৰ কপাদ সিকালৰ লোক মানে সবে জ্ঞান নিস্ত্ৰ নুহে মাতি লম্পট নুহিকে মাতি শিস্ত্ৰ বামনে ধৰিবে মাত্ৰ ভকতি কোৱাতি নপাৰিলে ৰাখিবে অপৰতি নিজাতি স্বৰ্গ কবাঞ্চাৱে কৰৈ জাগজ গদানো এতেকেতে তাত ভৈলা বিপ্ৰেষে প্ৰধান দাপৰ যুগৰ লোক হৈবে জ্ঞান ভস্ত্ৰ দুই পাদ ধৰ্মৰ ধৰ্মে কৰৈ নস্ত্ৰ সিকালৰ লোকৰ যশত পিতি পহয় পহাও হিস্ত্ৰভাৱে প্ৰতিনীতি সবে শ্ৰীমন্ত্ৰৱাতি কুটুম্ব বিস্তৰ ধন জন গৃহ বিষয়ত পৰ ৰাতি দিনে সকাম কৰ্মতয়া শকতি ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি এতেকে খেদা পৰত আছিলা সমান ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান কলিত অধৰ্ম হৈবে হিস্ত্ৰপুস্ত্ৰ ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাৱ চতুৰ্থ চৰণো পাছে কৰিবে কনস্ত্ৰ কলিত যতে লোক ভৈলা ধৰ্ম ভস্ত্ৰ মিলিবে পৰম লভ হৈবে
সাৰ দাৰুণ নিদ্ৰয় যেন ৰাক্ষস আকাৰ খাইবা কপাৰয় তৃষ্ণা বাঢ়ি যায় ভুৱাতি অকাৰ্যে কৰিব বৈৰ কলহ তপিতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তুতি নিজাতি নুশুনিবে হৰি ভকত কাণ পাতি শুদ্ধ হবয়নে ককবৈত্ৰয়াদি কৰি অন্তৰ্জপ যন্ত্ৰ ভজিবে কম হৰি। শুকমুনিয়ে পৰীক্ষিতক কৈছে, আমাৰ মনুষ্য লোকসকলক কৈছে যে কলিত ধৰ্ম এইবিলাক অনাচাৰ হ'ব আৰু নীতি নীতি পৰ্বতৰ নিচিনা পাপ হ'ব। ইয়াক কলিৰ প্ৰভাৱৰ কাৰণে এনেকুৱা হৈছে আৰু পাপ নকৰান্ত ইয়াত কোনো নাই। যে ইয়াৰ তৰণৰ উপায় সুধিছে যে 4 যুগৰ কথা, তেতিয়া শুকে পৰীক্ষিতক কৈছে যে সত্যত ধৰ্ম হৃষ্টপুষ্টভাৱে থাকিব, তপ সত্য দান দয়া এই 4 পদ থাকিব আৰু লোকসকলৰ সকৰুণ চিধ হ'ব, শান্তি তুষ্টি ক্ষমা মৈত্ৰী এই সকলোবিলাক গুণ থাকিব আৰু সকলোৱে ইন্দ্ৰিয়ৰ ৰোধ কৰিব। আত্মাতেই তেখেতসকলে সৰ্বক্ষণে ৰতি থাকিব, সকলোতে আত্মৰ জ্ঞানবোধ থাকিব আৰু মহা ঈশ্বৰ জ্ঞান তেওঁলোকৰ হ'ব। হৰি ভকতিৰ বাহিৰে তেতিয়া আন একো তেওঁলোকে চিন্তা নকৰে। তাত কিঞ্চিত প্ৰমাদে পাবহি, ধৰ্মৰ এক পাও ভাগিব আৰু লোকসকল অতি লম্পটো নহয় আৰু শিষ্টাচাৰো নহয়। ব্ৰাহ্মণে ভকতিক ধৰিব আৰু অপৰ 3 জাতিয়ে ইয়াত নোৱাৰিব। কেৱল তেওঁলোকে স্বৰ্গক বাঞ্ছাৰ কাৰণে যাগ যজ্ঞ এইবিলাক কৰিব আৰু দাপৰ যুগত জ্ঞান ভ্ৰষ্ট হ'ব। ধৰ্মৰ তেতিয়া 2 পাত নাইকিয়া হ'ব। তেওঁলোকে কি কৰিব, পঢ়ুৱাই সকলো শ্ৰীমন্ত থাকিব আৰু মিতিৰ কুটুম ধন জন গৃহত বিষয় বাসনাত তৎপৰ থাকিব আৰু ব্ৰাহ্মণ ক্ষত্ৰিয়েহে তেওঁলোকে ইয়াত উত্তম হ'ব। কলিত 3 পাও নাইকিয়া হ'ব আৰু 4ৰ্থ চৰণো শেষত নাইকিয়া হ'বগৈ। যে সকলোৰ লোক ধৰ্মভ্ৰষ্ট হ'ব আৰু লোভ থাকিব, কেৱল অনাচাৰতহে থাকিব। পৰম নিৰ্দয় আৰু ৰাক্ষসৰ নিচিনা আকাৰ হ'ব। খাবৰ কাৰণে কেৱল তৃষ্ণা বাঢ়িব। অকাৰ্যে কাইজা কৰিব। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই জাতিয়ে 3 জাতিয়ে নুশুনিব। কেৱল হৰি ভক্তিত শুদ্ধ আৰু কৈবেত্ৰ যি হ'ল নিজ জাতি, তেওঁলোকেহে ইয়াত আগবাঢ়িব ধৰ্মত ৰক্ষাৰ কাৰণে। নৰতনো পাই হৰি শ্ৰৱণ কীৰ্তন চাৰি, বিষয় সুখত ৰমে মন। ভাতিৰ নিশ্বাস যেন জীৱন্ততে সিটো, নাহি সুখ নিষ্ফল জীৱন। আমি ইমানে কৈ সবাৰ চৰণত সেৱা জনাই ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।